Welcome back. আজি এটা খুব ইন্টাৰেষ্টিং টপিক মই আপোনালোকক ক'বলৈ গৈ আছোঁ। মোৰ ওচৰত এগৰাকী পেচেণ্ট আহিছিলে, তেখেতে আল্ট্ৰাছ'ন'গ্ৰাফি কৰিবৰ বাবে আহিছিলে। তেখেতৰ কিবা কাৰণত তেখেতৰ দুইটা অভেৰী অপাৰেশ্যন কৰি উঠাই দিয়া হৈছিলে। বৰ্তমান তেখেতৰ মাহেকীয়া প্ৰব্লেম পাই আছিলে, মাহেকীয়াটো হোৱা নাছিলে। তেখেতে মোক প্ৰশ্ন কৰিলে যে অভেৰী অপাৰেশ্যন কৰাৰ পিছত এতিয়া মোৰ মাহেকীয়াটো একেবাৰে নহ'বই নেকি? তেখেতৰ বয়স বেছি নহয়, 25-30 বছৰমান হ'ব। তো মই ইয়াৰ উত্তৰ দিয়াৰ আগতে প্ৰথমতে আপোনালোকক কওঁ যে অভেৰীটোৰ কাম কি হয়। দুটাকৈ অভেৰী থাকে, দুইটা অভেৰীৰে কাম হ'ল, এটা হ'ল ফলিকিউলছ ডেভেলপ কৰা, যোনটো আমি ডিম বুলি কওঁ। তো এটা হ'ল ফলিকিউলছ ডেভেলপ কৰা আৰু 2 নম্বৰ হ'ল হৰম'নছ কিছুমান ৰিলিজ কৰা, যোনটো এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম'ন বুলি কয়। যোনকেইটা হৰম'ন এগৰাকী মহিলাৰ বাবে খুব ইম্পৰ্টেণ্ট হয়। এই হৰম'নকেইটাতে আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ মাহেকীয়াবিলাক টাইমমতে হৈছে নাই হোৱা, আপোনাৰ প্ৰেগনেঞ্চি হ'বনে নহয়, সকলোবিলাক এই হৰম'ন দুটাৰ ওপৰত ডিপেণ্ড কৰে। যিহেতু আমাৰ দুটা অভেৰী আছে, কিবা কাৰণত ধৰি লওক আপোনাৰ অভেৰী চিষ্ট হ'ল, অভেৰী কিবা টিউমাৰ হ'ল, তেনেকুৱা কৰি আপোনাৰ কিবা কাৰণত অভেৰীকেইটা উঠাব লগা হয়। দুটা চিনাৰি হ'ব। এটা হ'ল আমি অকল এটা অভেৰীহে উঠাইছোঁ অপাৰেশ্যন কৰি, এটা অভেৰী আছে। আৰু 2 নম্বৰ চিনাৰি হ'ল আপুনি দুইটা অভেৰীয়ে উঠাই দিয়া হৈছে। প্ৰথম চিনাৰিঅ'টো কি হ'ব? যদি অভেৰী এটা উঠাইছে আৰু এটা আছে, তেতিয়া কি হ'ব? আপোনাৰ প্ৰথম 2-3 মাহৰ বাবে অকণমান খেলি মেলি এটা থাকিব, কাৰণ যিহেতু হৰম'নবিলাক অলপ কমি যাব। এটা অভেৰী নাই, আপোনাৰ এটা অভেৰীয়ে হৰম'নখিনি প্ৰডিউচ কৰিব। তো বডিটো এডজাষ্ট হওঁতে অলপ সময় লাগে, হয়তো কেইবামাহৰ বাবে আপোনাৰ অকণমান খেলি মেলি এটা থাকিব, মাহেকীয়া খেলি মেলি এটা হ'ব পাৰে। তাৰপিছত বডিটো এডজাষ্ট হৈ যায় আৰু আপোনাৰ নৰ্মেল মাহেকীয়া হৈ থাকিব। আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ সম্ভাৱনাও ঠিকে থাকিব। কিন্তু যদি চিনেৰিঅ' 2, যদি আপোনাৰ দুইটা অভেৰীয়ে কিবা কাৰণত উঠাব লগা হ'ল, তেতিয়া কি হ'ব? তেতিয়া অভেৰী যোনটো কাম হয়, ফলিকল ডেভেলপ কৰা আৰু হৰম'ন ৰিলিজ কৰা, তেতিয়া এইকেইটা কাম কৰিব নোৱাৰা হৈছে। এতিয়া কি হ'ব? যিহেতু ফলিকল নোলায়, প্ৰেগনেঞ্চি নহয়। আৰু 2 নম্বৰ হ'ল হৰম'ন যদি নাথাকে, তেতিয়া আপোনাৰ মাহেকীয়াখিনিও টাইমমতে নহ'ব, মাহেকীয়াটো একেবাৰে বন্ধই হৈ যাব। এইটো সাধাৰণতে কয় চাৰ্জিকেল মেনোপজ। মেনোপজটো কি হয়? মেনোপজ যেতিয়া আপোনাৰ বয়সৰ লগত মাহেকীয়াটো লাহে লাহে বন্ধ হৈ যায়, সেইটো মেনোপজ। এইটো নৰ্মেল নেচাৰেল টেণ্ডেঞ্চি যোনটো আছে। কিন্তু এইটো হ'ল চাৰ্জিকেল মেনোপজ, মানে কিবা কাৰণত অপাৰেশ্যন কৰি দিলে আপোনাৰ নেক্সট ডে ইমিডিয়েট আপোনাৰ হৰম'নবিলাক নাইকিয়া হৈ গ'ল বডিৰ পৰা। তেতিয়া আপোনাৰ মাহেকীয়া নেক্সট টাইমৰ পৰা বন্ধ হৈ যাব, এব্ৰাপ্ট বন্ধ হৈ যাব। তো এইটো চাৰ্জিকেল মেনোপজ। প্ৰথম কথা হ'ল, যদি অভেৰী দুইটা উঠাই দিছে, তেনেহ'লে ইয়াৰ একো উপায় নাই, আপোনাৰ মাহেকীয়াটো বন্ধ হৈ যাব আৰু আপুনি পিছলৈ প্ৰেগনেণ্ট হ'বলৈ অসুবিধা হ'ব। কেতিয়াবা হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি বুলি এটা কৰা হয়। আমি এক্সটাৰ্নেলি বাহিৰৰ পৰা কিছুমান হৰম'ন দিওঁ। কিয় দিয়া হয়? যাতে বডিটোৰ যোনখিনি হৰম'ন কমি যোৱাৰ কাৰণে যোনবিলাক চিমটমছ হয়, সেই চিমটমছখিনি আমি কমাবৰ বাবে দিয়া হয়। যেনেকৈ হট ফ্লাছ হৈ যায় কেতিয়াবা আপোনাৰ হৰম'নবিলাকৰ বাবে ব'নছবিলাক কোমল হৈ যায়। সেই কিছুমান চিমটমছ থাকে, চিমটমছখিনি ৰিলিফ কৰিবৰ কাৰণে হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি কৰিব পাৰি। কিন্তু আপোনাৰ মেনষ্ট্ৰুৱেল চাইকেল যোনটো হয়, যোনটো বডিটোৱে নিজে এডজাষ্ট কৰে, সেইটো কৰিব পৰা নহয়। সেইবাবে আপোনালোকে মনত ৰাখিব, যদি আপোনাৰ কিবা অলপ প্ৰব্লেম পাইছে, তলপেটত কিবা প্ৰব্লেম পাইছে, সোনকালে আপোনালোকে ডায়েগন'চিছটো কৰি ল'ব। যদি বস্তুটো সৰু হৈ আছে, ধৰি লওক কিবা টিউমাৰে হৈছে, প্ৰথম অৱস্থাত যদি ধৰা পৰে, তেতিয়া হয়তো আপোনাৰ অভেৰীটো বচাব পৰা যায়। কিন্তু যদি লেট ষ্টেজত গুচি যায়, তেতিয়া হয়তো অভেৰী উঠাবলগীয়া হ'ব পাৰে, আৰু দুইটা অভেৰীয়ে উঠাবলগীয়া হ'ব পাৰে। দুইটা অভেৰী যদি উঠাই দিয়ে, তেতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে কি প্ৰব্লেম হ'ব পাৰে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে, আপোনালোকে প্ৰশ্নবিলাক কমেণ্টছত লিখি দিব পাৰে। মই চেষ্টা কৰিম তাৰ উত্তৰ দিবৰ বাবে। ধন্যবাদ।